ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ একোটাকৈ আইফোন। নিবনুৱাসকলে বিনামূলীয়াকৈ লাভ কৰিব একোখনকৈ ই-ৰিক্সা। মহিলা চাকৰিয়ালে যাতায়াতৰ বাবে লাভ কৰিব 4চকীয়া বাহন। প্ৰতিটো পৰিয়ালতেই প্ৰদান কৰা হ'ব একোটাকৈ চৰকাৰী চাকৰি। 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনি। অগ্নিকাণ্ড সংঘটিত হলে উৰাজাহাজত আহিব অগ্নি নিৰ্বাপক বাহিনী। বৰপেটাবাসীৰ কপাল ফুলিবলৈ বৰ বেছি দিন নাই। শুনিবলৈ সাধু সাধু লাগিব পাৰে আপোনাৰো, কিন্তু এয়াই সত্য। অৱশ্যে এই ভৱিষ্যতবাণী আমাৰ নহয়, এয়া এজন প্ৰাৰ্থীৰ প্ৰতিশ্ৰুতি। বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এখেত দেৱান মহিবুল ইছলাম। বৰপেটাক লৈ পৰিকল্পনা বহুত। সাংসদ পুঁজি ক'ত কেনেকৈ ব্যৱহাৰ হ'ব তাৰো মাষ্টাৰ প্লান সাজু। মাথো বাকী আছে সাংসদ হিচাপে নিৰ্বাচিত হ'বলৈ। অৱশ্যে প্ৰতিশ্ৰুতিৰ তালিকাখন অলপ দীঘলীয়া। চৰকাৰী চাকৰিয়ালৰ বাবে পুৰণি পেঞ্চন নীতি বাহাল ৰখা হ'ব। বৰপেটাৰ গাঁৱে ভূঞে নিৰ্মাণ হ'ব পকী পথ। ভূমিহীন পৰিয়ালে পাব মাটিৰ পট্টা। ফলাফলৰ 15 দিনৰ ভিতৰতেই মাফ কৰি দিয়া হ'ব কৃষি ঋণ। সকলো পৰিয়ালৰ বিদ্যুৎ বিল 50% ৰেহাই। সকলো পৰিয়াললৈ ৱাইফাই ৰন্ধন গেছৰ কানেকশ্যন ইত্যাদি ইত্যাদি। ৱাইফাই ৰন্ধন গেছৰ যোগান ধৰিম। ঘৰে ঘৰে আপোনাৰ ৱাইফাই ওয়াটার সাপ্লাইয়ের যোগান ধরিম। প্রত্যেক চুকে কোণে আপনার এইচডি রাস্তা হয়ে যাব। প্রত্যেক ঘরে ঘরে এটাকৈ চাকরির ব্যবস্থা কৰিম 15 দিনৰ ভিতৰত মই সাংসদ হোৱাৰ পিছত। অৰুণোদয় আঁচনিখন যিসকলৰ আছে সেইসকলৰ আমি 1250 টকাৰ পৰা আমি 3000 টকালৈ বৃদ্ধি কৰিম। কেৱল প্ৰাৰ্থীয়ে নে সমৰ্থকেও দিছে আকৰ্ষণীয় আৰু লোভনীয় প্ৰতিশ্ৰুতি। আমি নকওঁ, শুনক তেওঁৰ মুখেৰে। 50,000 মানুহ হৈছিল মনোনয়ন পত্ৰ এখন দাখিল কৰোঁতে। এইটোতো 100% গ্যাৰাণ্টি। আমাৰ ছাৰে যিবিলাক কৈছে কৃষিক 15 দিনৰ ভিতৰত মাফ কৰি দিয়া হ'ব। স্কুলৰ ল'ৰা ছোৱালীবিলাকক আইফোন দিয়াৰ ব্যৱস্থা কৰিব। আৰু আপোনাৰ শিক্ষাগত অৰ্হতাৰ ভিত্তিত 1 ফেমিলি 1 ছাৰ্ভিচৰ আণ্ডাৰত কৰা হ'ব। আৰু LP স্কুলৰ পৰা হায়াৰ এডুকেশ্যনলৈকে শিক্ষা ফ্ৰী কৰি দিয়া হ'ব। আৰু যিবিলাক পেঞ্চন পুৰণা পেঞ্চনখিনি বাহাল ৰখাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। যিবিলাক যে বাইদেউহঁতে আহাতে অহা যোৱাৰ বাবদ 4চকীয়া বাহন প্ৰদান কৰা হ'ব। যিবিলাক মানুহে আপোনাৰ এলেহুৱা ঘৰত বহি বাহৰ তলত বহি সময় অপচয় ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে ই-ৰিক্সা প্ৰদান কৰা হ'ব। আপুনি হয়তো কাহানিও নভবা এটা অত্যাধুনিক দুৰ্যোগ ব্যৱস্থাপনাৰো পৰিকল্পনা কৰিছে দেৱান মহিবুল ইছলামে। বৰপেটাত অগ্নিকাণ্ড সংঘটিত হলে উৰাজাহাজতহে আহিব অগ্নি নিৰ্বাপক বাহিনী। এয়াৰপ্লেন আমাৰ ভাৰতবৰ্ষতে ব্যৱহাৰ হোৱা নাই কিজানি, আৰ্মিত থাকিব পাৰে, কিন্তু এয়াৰপ্লেন এনেকুৱা যিকোনো ঠাইত আপোনাৰ ৰাস্তা ঘাটৰ অভাৱ, আপোনাৰ যাতায়াতৰ ব্যৱস্থা নাই ভালকৈ, সেইবিলাক ঠাইত আমি প্লেনেদি পানী দিয়াৰ ব্যৱস্থা কৰিম। ফোন কৰাৰ 5 মিনিটৰ ভিতৰত তাহাঁতৰ ঘৰত যাই পানীখিনি পৰি যাব আৰু জুইখন নুমি যাব। মুঠৰ ওপৰত দেৱান ডাঙৰীয়া এতিয়া জয়ী হোৱাৰহে কথা। ফলাফলৰ 20 দিনাই সলনি হৈ যাব পাৰে বৰপেটাৰ চেহেৰা। বজালিৰ পৰা গৌতম দাসৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।